নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি আমি আহিছো পাঞ্জাবৰ অমৃতসৰ জিলাত অৱস্থিত শিখসকলৰ গুৰুদ্বাৰা অৰ্থাৎ গোল্ডেন টেম্পললৈ। আৰু গোল্ডেন টেম্পলত প্ৰৱেশ কৰাৰ দুৱাৰদলিতে আপোনালোকে এটা পানীৰ ঝৰ্ণা নিচিনা পাব আৰু সেই ঝৰ্ণাত আপুনি ভৰিখন ধুইহে মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰিব। আৰু আমি এতিয়া পনে পনে মন্দিৰৰ ভিতৰলৈ যাওঁ। বলকচোন আমি মন্দিৰৰ ভিতৰৰ দৃশ্য দেখাওঁ। এতিয়া আমাৰ বাজিছে ৰাতিৰ প্ৰায় 11:30 আৰু এই ৰাতিও চাওক ঘড়ীত দেখা পাইছে এই 11:30 ৰাতিও আপোনালোকে কি পৰ্যটক বা কি ভক্ত বিভিন্ন ঠাইৰ পৰা আহিছে। চাওক সেইটোৱে হ'ল গোল্ডেন টেম্পল অৰ্থাৎ সোণৰ মন্দিৰ আৰু শিখ ধৰ্মাৱলম্বী লোকসকলৰ এখন পবিত্ৰ মন্দিৰ। আৰু এই পবিত্ৰ মন্দিৰ তথা গুৰুদ্বাৰা পাঞ্জাবী বা শিখ ধৰ্মৰ লোকসকল ইয়াত বিশেষকৈ আহে। লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ধৰ্মীয় লোকসকল ইয়াতে সমবেত হয় আৰু এই মন্দিৰত তেওঁলোকে প্ৰাৰ্থনা কৰে। এইটো এটা ডাঙৰ পুখুৰী আৰু পুখুৰীৰ মাজত সোণৰে নিৰ্মিত মন্দিৰটো আছে। আৰু আমি এতিয়া লাইনত শাৰী পাতি আছো আৰু এনেকে আমি শাৰী পাতি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি আমি ভগৱানৰ ওচৰত অৰ্থাৎ গুৰুজনাৰ ওচৰত আমি প্ৰাৰ্থনা কৰিম। ইয়াতে পানী দি থকা হৈছে, পানী চাৰ্ভ কৰি থকা হৈছে ইয়াতে। আৰু চাওক মন্দিৰৰ কি দৃশ্য, ইমান চাফ চিকুণ, আপোনালোকে গ'লে গম পাব যে এটা বেলেগ আমেজ পাব, যে এটা পবিত্ৰ অনুভূতি হ'ব। চাওক কি ধুনীয়া ৰাতিৰ দৃশ্য, জিকমিকাই আছে সোণৰে নিৰ্মিত মন্দিৰটো আৰু চাৰিওপিনে এটা লেগৰ নিচিনাকে পানী আছে আৰু বাহিৰত ইটো তেনেকে লেয়াৰ হিচাপত গোটেই সোণৰ মন্দিৰটো বনোৱা হৈছে। ভিতৰত মূল মন্দিৰটো এইটো গোল্ডেন টেম্পল অৰ্থাৎ সোণৰে নিৰ্মিত মন্দিৰ আৰু সেইটোৱে হ'ল মূল টেম্পল বা মূল মন্দিৰ। আৰু শিখ ধৰ্মাৱলম্বী লোকসকলৰ বাহিৰেও বিভিন্ন ঠাইৰ পৰা দেশী বিদেশী মানুহ ইয়াতে সমবেত হয় আৰু যি শিখসকলৰ গুৰু সেই গুৰুজনাৰ ওচৰত তেওঁলোকে আশীষ লয়। বা আমিও আজি আহিছোঁ সুদূৰ অসমৰ পৰা পাঞ্জাৱলৈ আৰু পাঞ্জাৱৰ অমৃতসৰ জিলাৰ যি গুৰুদ্বাৰা অৰ্থাৎ সোণৰে নিৰ্মিত গুৰুদ্বাৰা সেই গুৰুদ্বাৰাত আমি আহিছোঁ। আৰু ইয়াৰ নাজাৰা তথা আমি এইটোৱে হ'ল মূল মন্দিৰৰ প্ৰৱেশদ্বাৰ। আমি লাইন পাতি শাৰী পাতি আছোঁ আৰু আমি দেখালোঁ। আৰু চাওক কি ধুনীয়া ঠাই, তো আপোনালোকে উপভোগ কৰক আৰু ভৱিষ্যতে যদি আপোনালোকেও আহিব পাৰে। আৰু আহিলে আপোনালোকে গম পায় যে ভিতৰত আপোনালোকে মূৰত কেৱল ৰুমাল নাইবা সিহঁতৰ এটা চল আছে, সেই চলেৰে বান্ধি সোমাব লাগিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই।